মৰিয়নি নকছাৰীত শ্ৰী শ্ৰী হনুমান জয়ন্তী উদযাপন দেশৰ বিভিন্ন ঠাইৰ লগতে মৰিয়নি নকছাৰীতো ধুমধামেৰে উদযাপন কৰে শ্ৰী শ্ৰী হনুমান জয়ন্তী মহোৎসৱ। নকছাৰী দেবেৰাপাৰ চাৰিআলি আনন্দ শিৱধাম মন্দিৰত মাৰোৱাৰী সমাজৰ উদ্যোগত নাগিনীজান পুথিনদী হনুমান মন্দিৰত স্থানীয় ৰাইজৰ উদ্যোগত আৰু নাগাতেৰা হনুমান মন্দিৰত মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে হনুমান জয়ন্তী মহোৎসৱ উদযাপন কৰা হয়। চ'ত মাহৰ পূৰ্ণিমা তিথিত শ্ৰীৰামচন্দ্ৰৰ পৰম ভক্ত হনুমানৰ জন্ম হৈছিল। সেয়েহে প্ৰতি বছৰে তেওঁৰ জন্মতিথিত হনুমান জয়ন্তী মহোৎসৱ উদযাপন কৰা হয়। হনুমান হৈছে সৰ্বশক্তিমান। তেওঁক শ্ৰদ্ধা মনেৰে ভক্তিভাৱেৰে বিচাৰিলে বিভিন্ন সংকট দূৰ হয়। সেয়েহে তেওঁক সংকটমোচন বুলি কোৱা হয়। তেওঁৰ শক্তিৰ বিষয়ে শাস্ত্ৰত বহু কথা উল্লেখ আছে। বৃহস্পতিবাৰে পুৱা পূজা অৰ্চনা কৰি আনন্দ শিৱধাম মন্দিৰত এক যজ্ঞৰ আয়োজন কৰে আৰু সন্ধিয়ালৈ আমন্ত্ৰিত ভজন শিল্পীৰ দ্বাৰা ভজন পৰিৱেশন কৰে। সকলো ভক্তই নাচি বাগি ভক্তিৰসত ডুব যোৱা পৰিলক্ষিত হয়। আনফালে নাগিনীজান পুথিনদী হনুমান মন্দিৰত পূজা অৰ্চনা কৰি যজ্ঞৰ আয়োজন কৰে। তাৰ পিছত এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। ইয়াৰ পিছত 108 বাৰ হনুমান চালিচা পাঠ কৰা হয়। সন্ধ্যা সমূহীয়া আৰতি কৰি আমন্ত্ৰিত ভজন শিল্পীৰ দ্বাৰা ভজন সন্ধ্যা আৰম্ভ কৰে। ইফালে নিৰ্বাচনী প্ৰচাৰৰ মাজতে মৰিয়নি বিজেপি দলৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী আৰু ৰাইজৰ দলৰ প্ৰাৰ্থী জ্ঞানশ্ৰী বৰাও আহি মন্দিৰত উপস্থিত হৈ সংকটমোচন মহাবীৰ বজৰংগবলীৰ ওচৰত আশীষ বিচাৰিল। এনেদৰেই তিনিওটা মন্দিৰতে অনুষ্ঠান শেষ কৰি নিশালৈ সুকলমে সামৰি পৰে হনুমান জয়ন্তী মহোৎসৱ। আজি আপোনাৰ NJ মিডিয়া লেবৰ মন্দিৰ সমিতিৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ গোটেই ভাৰতবৰ্ষতে গোটেই বিশ্বতে আজি হনুমান জয়ন্তী জন্মোৎসৱ পালন কৰি আছে আৰু আমিও এই শ্ৰী শ্ৰী আনন্দ শিৱধাম সমিতি হৈ আমি প্ৰতি বছৰে ইয়াত হনুমান জয়ন্তী আমি পালন কৰি আহিছোঁ। এই হনুমান জয়ন্তী এইটো কাৰণে আমি পালন কৰোঁ, মহাপ্ৰভু শ্ৰীৰামৰ ভক্ত হনুমান শিৰোমণি সংকট মোচন হনুমান আমাৰ যিবোৰ সংকট আমাৰ পৃথিৱীলৈ আহিছে, ভাৰতবৰ্ষলৈ আহিছে, তেওঁক স্মৰণ কৰিলে যিবোৰ সংকট আমাৰ দূৰ হৈ যায়। আজি আপোনালোকে বিশ্বত দেখি পাইছে ইজনৰ দেশৰ মাজত যুদ্ধ হৈছে। আজি আমি মহাপ্ৰভুৰ হনুমানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ এই যুদ্ধ অতি সোনকালে যে বন্ধ হয়, বিশ্বত যে শান্তি শৃংখলাভাৱে একত্ৰিত হয় তাৰ কাৰণে আমি প্ৰাৰ্থনা কৰিছোঁ আমাৰ ভাতৃত্ব বজাই ৰাখিবৰ কাৰণে। আৰু এই হনুমানজী পালন আমি আজিৰ পৰা 30 বছৰ আগৰ পৰাই পালন কৰি আহিছোঁ, আজিলৈকে আমি পালন কৰি আহিছোঁ। আজি হনুমান জয়ন্তী মহোৎসৱ শ্ৰী শ্ৰী আনন্দ শিৱধামৰ ৰাতিপুৱা ঠিক 10 বজাৰ লগে লগে আমাৰ আজি যিটো পূজাৰ নীতি নিয়ম, যিটো আমাৰ পাৰম্পৰিক যিটো ধৰ্মীয় নীতি নিয়ম, প্ৰথমতে আমাৰ আজি হনুমান জয়ন্তী ধ্বজা উত্তোলন কৰিছিলোঁ। তাৰ পিছতে আমি ঠিক 10:30 বজাত আজি মহাপ্ৰভুৰ শ্ৰী হনুমানৰ পূজা প্ৰাৰম্ভ কৰিছোঁ। আমি যজ্ঞ লৈছিলোঁ। তেনেকৈ আমি দিনজোৰাকৈ কাৰ্যসূচী চলাই গৈছিলোঁ আৰু ঠিক সন্ধিয়াৰ লগে লগে আকৌ আমি প্ৰসাদৰ ব্যৱস্থা কৰিছিলোঁ। আমন্ত্ৰিত কালাকাৰ মাতিছিলোঁ যোৰহাটৰ পৰা। কালাকাৰ শ্ৰী মনীষ শৰ্মাজী আমাৰ মাজত উপস্থিত হৈছিলে আৰু বাদ্যযন্ত্ৰ যোৰহাটৰ পৰা আহিছিলে। তেওঁ ধুনীয়াকৈ আমাৰ আজি হনুমান জয়ন্তী উপলক্ষে ধুনীয়াকৈ ভজন সন্ধিয়া প্ৰভুৰ গুণগান কৰিলে। আমি তেওঁলোকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই আজি অনুষ্ঠানটোত প্ৰায় ওচৰে পাঁজৰে হাজাৰো মানুহে ভক্তগণ আমাৰ ভিৰ হৈছিলে আৰু চবেই প্ৰসাদ গ্ৰহণ কৰিছিলে। আমি নতুন আনন্দ হৈছোঁ এনেকৈ যে আমি চবৰ সহায় আগন্তুক পাই থাকিম। আৰু আজি নতুনকৈ আজি আমি দেখা পালোঁ আজি আমাৰ এই মন্দিৰত আগন্তুক নিৰ্বাচনৰ প্ৰচাৰ চলোৱা বিভিন্ন নেতা, কংগ্ৰেছৰ হওক বা অসম জাতীয় পৰিষদৰ হওক বা ৰাইজৰ দলৰ হওক বা বিজেপি হওক, চবেই আমাৰ মন্দিৰত আহি পিনি সেৱা আগবঢ়াইছে। ভগৱানে যে সকলোৰে মনে কামনা কৰক তাই আমি এই কামনা কৰিছোঁ। ইয়াৰ কৰি মই সকলোকে পুনৰবাৰ আমাৰ শ্ৰী শ্ৰী হনুমান জয়ন্তী উৎসৱ সমিতি হয় সকলোকে ধন্যবাদ জ্ঞাপন কৰোঁ। সকলোকে জয় শ্ৰীৰাম, জয় হনুমান। সৰ্বপ্ৰথমে আপোনালোকৰ মিডিয়ালৈ আমি জয় হনুমান বুলি কৈছোঁ। আজি আমি হনুমান জয়ন্তী উদযাপন কৰিছোঁ। এইটো আজি প্ৰথমেই নহয়, পিছে আগৰ পৰাও আমি কৰি আছোঁ। কিন্তু এইবাৰ আমাৰ ৰাইজৰ সহযোগত তথা বজৰংবলীৰ কৃপাত এইবাৰ আমি কৰিবলৈ গৈছিলোঁ সৰু সুৰাকৈ, পিছে তেওঁৰ কৃপাত এটা কৈ ইমানেই বাঢ়ি গ'ল, আমি শেষত গৈ পিনি এজন ছিংগাৰো মাতিবলৈ সামৰ্থ্য হ'লোঁ।
আৰু সেইবাবে আমি বিৰাট উৎফুল্লিত আৰু আজি আমাৰ নাগিনীজানেই হওক পুঠি নদীয়ে হওক গোহাঁইবাৰীয়ে হওক ৰাম ভক্ত হনুমানময় হৈ গৈছে এইটোৱে ক'ব বিচাৰোঁ আজি আমি ৰাতিপুৱা সৰ্বপ্ৰথম ল'ৰাবোৰে গৈ ফুল চুল আনিলে তাৰপিছত 7টা বজাৰ পৰা আমাৰ পূজা আৰম্ভ হ'ল 7টা বজাত পূজা আৰম্ভ হোৱাৰ পিছত প্ৰায় 9:30 মান বজাত হোম যজ্ঞ আৰম্ভ হ'ল হোম যজ্ঞ সমাপন হোৱাৰ পিছত 10:30 11টা বজাত সাংস্কৃতিক শোভাযাত্ৰা হৈছিলে সাংস্কৃতিক শোভাযাত্ৰাত আমাৰ ইমানেই মানুহ 500ৰ ওপৰ মানুহ হৈ গ'ল আৰু আমাৰ আজি দীঘলীয়াও হ'ল ৰাইজৰ ইমানেই উৎসাহ যে গোহাঁইবাৰীৰ পৰা লৈ পুঠি নদী নাগিনীজান 9 নম্বৰ গোটেই আহি সাংস্কৃতিক শোভাযাত্ৰা কৰিলে তাৰ লগতে 108 বাৰ হনুমান চালিচা পাঠ হ'ল আৰু 3:30 বজাৰ পৰা অখণ্ড সুন্দৰকাণ্ড পাঠ হ'ল 6টা বজাত সমূহীয়া আৰতি হ'ল আৰু তাৰপিছত এতিয়া ভজনান্দি আৰম্ভ হৈছে ৰাইজৰ অশান্তি মানে আপুনি কোনটো অশান্তিৰ কথা কৈছে নিশ্চয় হ'ব বজৰংবলীৰ নাম সংকট মোচন হয় আৰু সংকট মোচনৰ অৰ্থ হৈছে যি ধৰণৰে সংকট হওক তেওঁ মোচন কৰে সেইকাৰণে তেওঁক সংকট মোচন কয় হনুমান চালিচাত কথা এটা কোৱা হৈছে और देवता चितना धरई हनुमत से ही सर्व सुख करई हनुमानक पूजा কৰিলে সব ফালৰ পৰা ৰাম ৰসায়ন তোমাৰে পাছা মানে হনুমান হৈছে দৰব হনুমানৰ নাম ললে দৰব নালাগে তাৰ মানে সকলো ধৰণৰ সমস্যা সমাধান কৰে সেইকাৰণে তেওঁক সংকট মোচন কৰে আৰু নিশ্চয় হ'ব বুলি আমাৰ দৃঢ় বিশ্বাস আগতেও আমি এই বিশ্বাস পাই থৈছো সেইকাৰণে আজি সকলোৱে উলহ মালহেৰে আমি হনুমান জয়ন্তী জন্ম উৎসৱ পালন কৰিছো जय श्री राम जय श्री राम जय श्री राम जय श्री राम जब तक सूरज चांद रहेगा अल्लाह बजरंग बली की जय মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট এনি এক্সপ্ৰেছ